হেল্ল' এভৰিৱান। বাবু আঁচনি 2026 বৰ্ষ বাবু আঁচনি স্কলাৰশ্বিপ স্কেম হ'লনে তোমালোকৰ লগত? বহুতে কমেণ্ট কৰিছে, দাদা আমাৰ লগত স্কেম হ'ল, আমাৰ লগত ফ্ৰড হ'ল, আমি পে'মেণ্ট নাপাম নেকি? ইটছ এণ্ড এভৰি কথাৰ চলিউশ্যন মই বা ইনফৰ্মেশ্যন বা কি হ'ব পাৰে মই কথাখিনি ডিছকাছ কৰিব লৈছোঁ। প্লিজ তোমালোকে মন কৰি শুনিবা। ৰিকুৱেষ্ট থাকিল মোৰ হাত জোৰ কৰি, যিবোৰ ষ্টুডেণ্টে বা বাবু আঁচনি ৰিগাৰ্ডিং লৈ মই বহুত কথা কৈছোঁ, বহুত এনেকুৱাও কৈছোঁ যে থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমে পাব লাগে। চ' এগেইন কৈ আছোঁ, ষ্টুডেণ্টৰ পক্ষত অলৱেজ আছোঁ। চ' কথাখিনি শুনিবা, ৰিকুৱেষ্ট কৰিছোঁ ভালকৈ লাষ্টলৈকে শুনিবা। অ'কে, যিবোৰ ষ্টুডেণ্টে বাবু আঁচনি কৰিছা, এপ্লাই কৰিছা তোমালোকে, অ'কে। চ' ফাৰ্ষ্ট অফ অল এটা কথা কমেণ্ট আহি আছে যে স্কেম হৈছে নেকি। চোৱা, ফাৰ্ষ্ট অফ অল তোমালোকে যিসকলে এপ্লাই কৰিছা 1 জানুৱাৰী 2026 পৰা এপ্লাই কৰিছা, 1 জানুৱাৰী 2026 পৰা এপ্লাই কৰিছা আৰু একমাহে এপ্লাই হৈছে বা 20 জানুৱাৰীলৈকে এপ্লাই হৈছে। বাট 1 to 10 ফেব্ৰুৱাৰী পে'মেণ্ট দিয়াৰ কথা আছিলে। 1 পৰা 10 তাৰিখলৈকে পে'মেণ্ট দিয়াৰ কথা আছিলে, বাট এতিয়ালৈকে কোনো পে'মেণ্ট দিয়া নাই। সেইকাৰণে ষ্টুডেণ্টৰ মনত তোমালোকৰ মনত যে কুৱেশ্যন উঠিছে, স্কেম হৈছেনে, পে'মেণ্ট নাপাম নেকি, আমাৰ লগত ফ্ৰড হৈছেনে, এইটো কথা অবভিয়াছলি মানে মনত আহিব পাৰে। এইটো নৰ্মেল কথা। অ'কে, আমি হিউমেন বিং, আমাৰ নৰ্মেল কথা। বাট এনেকুৱা নহয় যে স্কেম হৈছে বুলি। স্কেম হোৱা নাই। 100% পে'মেণ্ট পাবা তোমালোকে। 100% যিসকল ষ্টুডেণ্টে বাবু আঁচনি কৰিছা 100% পে'মেণ্ট পাবা। বাট লেট হৈছে, কিবা টেকনিকেল ইছ্যু হ'ব পাৰে, কিবা বেলেগ ইছ্যু হ'ব পাৰে, বা মনত নাথাকিব পাৰে। মই এইকাৰণে কৈছোঁ, মোৰ এতিয়া কোনোবাই ক'ব আপুনি কেনেকৈ ক'লে মনত আৰে ভাই, আমি হিউমেন বিং, সেইকাৰণে কৈছোঁ মই যে মনত নাথাকিব পাৰে, কিবা এটা কাৰণত বাবু আঁচনিৰ কথা কৈ জানি পাহৰি গৈছে, ফাৰ্ষ্ট টাইম ইমপ্লিমেণ্ট হৈছে, পাহৰি গৈছে, হ'ব পাৰে এনেকুৱা। কিন্তু মনত কৰি দিয়াৰ, যদি মনত নাই, যদি মই এইটো জাষ্ট এজাম্পশ্যন লৈছোঁ দেই, যদি মনত নাই, সেইটো দায়িত্ব তোমালোকৰ, যে তোমালোকে কেনেকৈ মনত কৰি দিবা। সেইকাৰণে মই 2 দিন ধৰি কৈ আছোঁ যে তোমালোকে ফেচবুকত লিখা, ফেচবুকত তোমালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰক, ৰণোজ পেগু ছাৰক ৰিকুৱেষ্ট কৰা যে বাবু আঁচনিৰ টকা মুকলি কৰিব লাগে। অ'কে, নেক্সট কথা হ'ল, তোমালোকে স্কেম হোৱা নাই বুলি ক'লোঁ, কাৰণ স্কেম হ'লে এইটো বস্তু, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনাউন্স কৰিছে, স্কেম হোৱাৰ কোনো কুৱেশ্যনে নাহে, স্কেম নহয়। বাট লেট হৈছে, অ'কে, তোমালোকে পে'মেণ্ট পাবা। এইকাৰণে কৈছোঁ কিয়নো স্কেম হোৱা নাই, পে'মেণ্ট অতি সোনকালে পাবা। অ'কে, কিয়নো যে ফেব্ৰুৱাৰীৰ 20 তাৰিখে অৰুণোদয়ৰ পইচা দিব। অৰুণোদয়, অসম গভমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি ষ্টেটমেণ্ট দিছে যে 8,000 টকা নে 10,000 টকা অৰুণোদয়ৰ টকা দিব 20 তাৰিখে ডাইৰেক্ট মানে দিব। গুড নিউজ দিছে এটা। চ' আৰু নেক্সট এপ্ৰিলত আছে ইলেকশ্যন। ভালকৈ মন কৰি শুনিবা, নেক্সট এপ্ৰিলত আছে ইলেকশ্যন আছে। চ' তোমালোকৰ লগত যদি এনেকুৱা হয় যে কিবা এটা এনাউন্স কৰিছে, এতিয়া তোমালোকক বাবু আঁচনি এনাউন্স কৰিছে, এতিয়া তোমালোকক নিদিলে, দেন এইটো এটা গভমেণ্টৰ, যোন গভমেণ্টে থাকক, মই থাকিলেও মোৰ কাৰণে ব্লাণ্ডাৰ, মানে একদম পূৰা মোৰ কাৰণে এইটো এটা ডাঙৰ হ'ম, মানে মোৰ ফল বুলি ক'ম। চ' সেই ফলটো হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰিব নোখোজে, নকৰে। চ' সেইকাৰণে তোমালোকে মষ্ট প্ৰবেবলি, মই এজাম্পশ্যন কৰিছোঁ, যিখিনি কথা কৈছোঁ মোৰ আইডিয়াত কৈছোঁ, যে 20 তাৰিখে যিহেতু অৰুণোদয়ৰ পইচা দিব, তাৰে পিছতে বিফ'ৰ মাৰ্চ তোমালোকে বাবু আঁচনিৰ পইচা পাবলৈ সক্ষম হ'বা বা পাবা তোমালোকে। ফাৰ্ষ্ট অফ অল কথা যে 1 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে। ছেকেণ্ড কথা, 1 ফেব্ৰুৱাৰী টু 10 ফেব্ৰুৱাৰী পইচা দিয়াৰ কথা হৈছিলে, বাট এতিয়ালৈকে দিয়া নাই। থাৰ্ড কথাটো হ'ল যে স্কেম হোৱা নাই। বহুতে কমেণ্ট কৰি আছে, মেছেজো কৰিছে মোক, স্কেম হোৱা নাই হোৱা। ফ'ৰ্থ কথা হ'ল যে তোমালোকে পে'মেণ্ট কেতিয়া পাবা। পে'মেণ্ট মোৰ মতে ফেব্ৰুৱাৰীৰ লাষ্টলৈকে তোমালোকে পে'মেণ্ট পাবা। ফেব্ৰুৱাৰীৰ লাষ্টলৈকে তোমালোকে পে'মেণ্ট পাবা, কাৰণ এইটো বস্তু অসম গভমেণ্টে নতুনকৈ ইমপ্লিমেণ্ট কৰিছে। চ' হ'ব পাৰে কিবা টেকনিকেল ইছ্যু, হ'ব পাৰে কিবা বা মেনুৱেলৰ ইছ্যু হ'ব পাৰে, কিবা নহয় কিবা ইছ্যু হৈছে, হ'ব পাৰে বা বেলেগ ৰিজন হ'ব পাৰে। বাট তোমালোকক পে'মেণ্ট দিব, কাৰণ নেক্সট মান্থ ইলেকশ্যন আছে। এপ্ৰিলত ইলেকশ্যন, এপ্ৰিল 2026 ইলেকশ্যন আছে। MLA ইলেকশ্যন বা MLA বুলি আমি MLA ক'ম, নৰ্মেল ভাষাত MLA ইলেকশ্যন। অ'কে, আছাম লেজিষ্লেটিভৰ ইলেকশ্যন আছে, লেজিষ্লেটিভ ইলেকশ্যন। অ'কে, চ' 100% অসম গভমেণ্টে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যিহেতু, চ' দিব। ধৈৰ্য ৰাখা। য়েছ, ষ্টুডেণ্ট তোমালোক যিসকলে স্কুটি পোৱা নাই, যিসকলে একো স্কলাৰশ্বিপ পোৱা নাই, বহুত আশাত আছা যে আমি বাবু আঁচনি পাম।
সঠিক সময় এটা দিছিলে সেই সময়ত দিয়া নাই বাট সময় উকলি গৈছে চ' একো নাই উকলি হ'ব পাৰে এনেকুৱা বাট অসম গভৰ্ণমেণ্টৰ মই ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ যে ডেট মতে কোনো কাম হোৱা নাই বাবু আঁচনি এণ্ড জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণা এই তিনিটা বস্তুত যিটো ডেট প্ৰমিছ কৰিছে সেই ডেটত ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই মই ফাৰ্ষ্ট টাইম দেখিছোঁ বাকী ঠিকেই আছিল বাৰু বাকী একজেক্ট ঠিকেই হৈছে এদিন দুদিন ইফাল সিফাল হৈছে বাট একজেক্ট ঠিক হৈছে অ'কে বা ন'টিফিকেশ্যন দিছে যদি 10 তাৰিখে দিয়াৰ কথা আছিলে কিবা কাৰণত যদি দিব পৰা নাই দেন ন'টিফিকেশ্যন দিছে বাট এইটো বস্তু এতিয়ালৈকে মই একো ন'টিফিকেশ্যন পোৱা নাই বা একো আপডেট পোৱা নাই বাট আপডেট দিব লাগিছিলে মই সেইকাৰণে কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ যে মই যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা ফিউচাৰত যোনে চিফ মিনিষ্টাৰ হ'ব তাক যদি লগ পাওঁ মই ৰিকুৱেষ্ট কৰিম যে এটা ছ'চাইটি বা এটা এনেকুৱা এটা ডিপাৰ্টমেণ্ট বনাওক স্কলাৰশ্বিপ ষ্টুডেণ্টৰ কাৰণে যাতে কাম কৰে বা ষ্টুডেণ্টক যাতে টাইম টু টাইম আপডেট কৰে বস্তুবোৰ চ' এইটো মোৰ মতে এইখিনি বস্তু হ'ব লাগে ষ্টুডেণ্টক টাইমলি আপডেট দিব লাগে চ' একো নাই যে এপ্ৰিল মাহত ইলেকশ্যন আছে তোমালোকে 100% পে'মেণ্ট পাবা তোমালোকৰ লগত স্কেম হোৱা নাই মই যোৱাকালিও ক্লিয়াৰিফিকেশ্যন দিছোঁ আজিও ক্লিয়াৰিফিকেশ্যন দি আছোঁ কোনো স্কেম হোৱা নাই বিন্দাছ থাকা তোমালোকে আৰু ধৈৰ্য ৰাখা 20 তাৰিখে অৰুণোদয়ৰ পইচা দিব মষ্ট প্ৰবেবলি তাৰপিছতে তোমালোকক দি দিব বাবু আঁচনিৰ টকা চ' স্কেম হোৱা নাই পইচা 100% পাবা পইচা 100% পাবা চ' টেনশ্যন ল'ব লগা নাই জাষ্ট লেট হ'ল সেইটো কাৰণে দুখ লাগিছে বহুত ষ্টুডেণ্টৰ বেয়াও লাগিছে জানো এইটো মই মোৰ লগত যিসকলে কানেক্ট হৈ আছে হোৱাটছএপত মই 100% জানো সিহঁতৰ বেয়া লাগি আছে কাৰণ সিহঁতে আশা কৰি আছে যে আমি পাম এটা স্কলাৰশ্বিপ আমি স্কুটি পোৱা নাই আমি পাম চ' এইটো ময়ো হ'লেও মোৰো বেয়া লাগিল হয় বা মোৰো মনত কুৱেশ্যন উঠিল হয় স্কেম হৈছে নেকি বা আমাক নিদিয়ে নেকি আমাক ঠগিলে নেকি বাট ডণ্ট ৱাৰি তোমালোকে পইচা পাবা কাৰণ ইলেকশ্যন আছে মই কোনো পলিটিকেল এংগলত কোৱা নাই বা মই কোনো পলিটিকেল পাৰ্টিক ছাপৰ্টো নকৰোঁ বাট এইটো কথা ৰিয়েলিটি যে ইলেকশ্যন আছে এতিয়া যদি এই বস্তুটো বন্ধ কৰে বা যদি নিদিয়ে কিবা কাৰণত বাবু আঁচনিৰ পইচা নিদিয়ে বা জীৱন প্ৰেৰণাৰ পইচা নিদিলে দেন সেইটো ব্লাণ্ডাৰ বা সেইটো তাতকৈ ডাঙৰ মিষ্টেক মানে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে হ'ব নোৱাৰে আৰু সেই মিষ্টেকটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিচিনা টেলেণ্টেড মানুহজনে নকৰে চ' এইখিনি আছিল ভিডিঅ' যিসকল ভাইটি আছা বাবু আঁচনিৰ প্লিজ বিন্দাছ থাকা মই আপডেটবোৰ দি থাকিম যেতিয়া পে'মেণ্ট ৰিলিজ কৰিব তথাপিও আপডেট দিম ন'টিফিকেশ্যন আহিলেও আপডেট দিম চ' বিন্দাছ থাকা চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক আপডেটবোৰ পোৱা আৰু জীৱন প্ৰেৰণা ৰিগাৰ্ডিঙো কৈছোঁ যোৱাকালি মই ৰাতিয়ে জীৱন প্ৰেৰণাৰ বাবু আঁচনিৰ ক্লিয়াৰিফিকেশ্যন দিছিলোঁ বাট মই ৰাতিপুৱা উঠি চাওঁ যে 50+ হোৱাটছআপ মেছেজ আমাৰ লগত স্কেম হ'ল নেকি ছেম চ' সেইকাৰণে এই বস্তুখিনি ক্লিয়াৰিফিকেশ্যন কৰিলোঁ মই যে কোনো স্কেম নহয় অ'কে থেংক ইউ এভৰিৱান ভালে থাকা কুশলে থাকা আশা কৰোঁ এজ চুন এজ পচিবল তোমালোকে পে'মেণ্ট পাবা থেংক ইউ